হেল্ল' গাইজ গুড মৰ্ণিং। এতিয়া মই যিহেতু ৰাতিপুৱা হ'ল আৰু মই বৰ্তমান এতিয়া বাৰু কি কৰি আছোঁ চাওঁচোন, আহক শেষলৈ যাব। এইফালে আপোনালোকে দেখিছে মই এতিয়া আটা মাৰা হৈ গৈছে, যিহেতু ইফালে এতিয়া মই ৰুটি বেলিবলৈ লৈছোঁ। ৰাতিৰ ভাগত চাহ একাপ খাবলৈ মন যায়, তাৰ কাৰণে চাহ এক কাপলৈ এয়া বিস্কুট লৈ লৈছোঁ। আৰু ইফালে মই টাৱাখন গেছত বহাই দিছোঁ, যিহেতু ইফালে মোৰ ৰুটি ৰেডি হৈ আছে। তো ৰুটি পুৰাবৰ কাৰণে মই টাৱাখন একেবাৰে বহাই দিলোঁ। তো এয়া আমাৰ ৰুটি টাৱাত বহোৱা হৈ গৈছে। মই কেৰাহীত আলু ফ্ৰাই কৰিম, ধুনীয়াকৈ মিহি মিহিকৈ কাটি লৈছোঁ, মানে ফ্ৰেঞ্চ ফ্ৰাই টাইপ অলপ। আৰু এনেকৈ ফ্ৰাই মানে মিহি মিহিকৈ আলুটো কৰিলে খুব টেষ্টি লাগে। ইয়াতে মই খুব ধুনীয়াকৈ পিঁয়াজ, জলকীয়া, জিৰা, কালজিৰা, তাৰপিছত আপোনাৰ নিমখ সোৱাদ অনুসৰি তাৰপিছত এনেকৈ মিক্স কৰি দিছোঁ আৰু হালধি নিমখ যিহেতু দিম, আৰু লগত শুকান জলকীয়াও দিছোঁ। ইয়াত বেছি একো মা মছলা ইউজ নকৰোঁ, যিহেতু জিৰা আৰু কালজিৰা দিছোঁ যেতিয়া। আৰু এতিয়া মই ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ ৰুটিৰ লগত খাবৰ কাৰণে। ৰ'ব গাইজ, আপোনালোকে ভাবিছে চাগে কোনে বনাইছে, এয়া ময়ে দেই, মই বনাই আছোঁ। আৰু মানে বনাই অকণমান আপোনালোকক ভিডিঅ' হিচাপে দেখাই আছোঁ, নেকি মিনি ব্লগ হিচাপে। গাইজ এইফালে মোৰ ৰুটি তৈয়াৰ হৈ গ'ল, আপোনালোকে বাৰু দেখিছেই নিশ্চয়। আৰু এইফালে মই ভাজি লৈ লৈছোঁ, আলু ফ্ৰাই কৰি লৈছোঁ, আৰু ধুনীয়াকৈ এতিয়া বাছ খাম আৰু আপোনালোকক দেখাই আছোঁ দেই। কমেণ্টত জনাব কেনেকুৱা পালে আমাৰ এই সৰু মিনি ব্লগটো। নেক্সট এটা ভিডিঅ'ত আকৌ দেখা দি আছোঁ। আজিলৈ ইমানখিনি, আৰু লগতে বাই বাই।